নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এটা গুড নিউজ আহিছে আপোনালোকৰ বাবে পেৰামেডিকেল কোৰ্স আৰু ইনষ্টিটিউটৰ বিষয়ে এখন নটিচ আহিছে ট্ৰান্সফাৰ অফ পেৰামেডিকেল ষ্টুডেণ্টছ ফ্ৰম ওৱান কলেজ টু আনাদাৰ তো সকলো তথ্য এই ভিডিঅ'ত জনাই দিম আপোনালোকে স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। তো গুড নিউজটো আহিছে আপোনালোকৰ প্ৰথমে আমি অফিচিয়েল ৱেবছাইটলৈ গৈছোঁ সীমান্ত শংকৰদেৱ অফ হেল্থ সায়েন্সৰ। তো অফিচিয়েল ৱেবছাইটলৈ আহি আপোনালোকে নটিফিকেশ্যনখন অন কৰিব সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ। তো নটিফিকেশ্যনখন যিহেতু 19/8/2024 ৰিলিজ কৰা হৈছিলে অথবা কালি ৰিলিজ দিলে তো ইয়াতে নটিফিকেশ্যনত দিয়া আছে মাইগ্ৰেশ্যন/ট্ৰান্সফাৰ অফ পেৰামেডিকেল ষ্টুডেণ্টছ ফ্ৰম ওৱান কলেজ টু আনাদাৰ। তো এখন কলেজৰ পৰা অন্য এখন কলেজলৈ আপোনালোকে ট্ৰান্সফাৰ ল'ব পাৰিব বা মাইগ্ৰেশ্যন ল'ব পাৰিব। The Symanta Sankardeva University of Health Sciences is placed to notify the following regulations for migration/transfer of students from one paramedical institute to another paramedical institute college affiliated to SSUSS. তো Symanta Sankardeva University of Health Sciences আন্ডাৰত যিমান কেইখন ইনষ্টিটিউট আছে যদি আপোনালোকে নিয়াৰেষ্টখন ঘৰৰ ওচৰ বা আপোনালোকৰ যোনটো নিয়াৰেষ্ট পৰে হেয়ালে ট্ৰান্সফাৰ ল'ম বুলি ভাবিছে যদি পেৰামেডিকেল কোৰ্স কৰি আছে তো তেওঁলোকে এতিয়া ট্ৰান্সফাৰ কৰি ল'ব পাৰিব। তো গোটেইখিনি আপোনালোকে পঢ়ি ল'ব। মেইন টপিকটো হৈছে এইখিনিয়ে হয় যে আপোনালোকে পেৰামেডিকেল যদি কৰি আছে তেন্তে এখন ইনষ্টিটিউটৰ পৰা অন্য এখন ইনষ্টিটিউটলৈ ট্ৰান্সফাৰ ল'ব পাৰিব। তো গোটেইখিনি দিয়া আছে। তো এইখিনি দিয়া আছে যিহেতু আপোনালোকে চাই ল'ব আৰু ইয়াতে ফাৰ্ষ্ট ইয়েৰ কোৰ্স ডিউৰেশ্যন হুৱেৰ এভাৰ এপ্লিকেবল। তো ফাৰ্ষ্ট ইয়েৰখিনিও আপোনালোকে পাৰিব বুলি ইয়াতে লিখা আছে আৰু আপোনালোকে এইটো 30 ডেজ যোনখিনি সাবমিট কৰিব লাগিব 30 ডেজৰ আগত ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যন কমপ্লিট হোৱাৰ আগত আপোনালোকে সাবমিট কৰিব লাগিব বুলি ইয়াতে উল্লেখ কৰা আছে। তো এইখনে আছিলে আপোনালোকৰ নটিফিকেশ্যন আৰু এইটোৱে আছিলে আপোনালোকৰ আপডেট সৰু সুৰা এটা আপডেট আছিলে যোনসকল কেণ্ডিডেটে বিচাৰে যে তেওঁলোকে অন্য এখন ইনষ্টিটিউট বা অন্য এখন পেৰামেডিকেল ইনষ্টিটিউটত পঢ়িব বিচাৰে তেন্তে যোনখনত পঢ়ি আছে তাৰ সলনি বেলেগ এখনত পঢ়িব পাৰিব। তো এই ধৰণৰ আপডেটখিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' লগ পাম। ধন্যবাদ।